অকল মটিভেশ্যন মটিভেশ্যন আপোনালোকে নিশ্চয় শুনে, আপোনালোকে নিশ্চয় মটিভেশ্যন শুনে। মটিভেশ্যন শুনক, কোনো কথা নাই, কিন্তু আপুনি সেই মটিভেশ্যনৰ পৰা পাৰিলে দূৰত থাকিব লাগিব। আপুনি মটিভেশ্যন শুনক, মই এইটো কোৱা নাই যে আপুনি মটিভেশ্যন নুশুনিব। মটিভেশ্যন শুনক, মাইণ্ডটো ঠাণ্ডাৰ কাৰণে, মাইণ্ডটো পাতল হোৱাৰ কাৰণে মটিভেশ্যন ভিডিঅ' চাওক, মটিভেশ্যন ভিডিঅ' শুনক। ইয়াত মোৰ ক'ব লগা একো নাই। কিন্তু যদি আপুনি মটিভেশ্যন যিখিনি সময় শুনি আছে ন, সেইখিনি সময়ত আপুনি হয় মই এইটো কৰিমেই, এইটো কাম কৰিমেই, ইয়াতে যামেই, এইটো এনেকুৱা ধৰণৰ এটা জোচ থাকে। আৰু যেতিয়া আপুনি সেই মটিভেশ্যনৰ পৰা বাহিৰত আহিব, মানে ভিডিঅ'টো চোৱাৰ শেষ হ'ব, তেতিয়া আপুনি চাব আপোনাৰ মন নোযোৱা হ'ব। বা যিখিনি আমি মটিভেশ্যন আপুনি শুনিছিলে, কিন্তু আপোনাৰ সেই মটিভেশ্যনখিনি সেইখিনি সময়হে আছিলে। যেতিয়া আপোনাৰ ভিডিঅ'টো শেষ হ'ব বা ভিডিঅ'টো চোৱা হ'ব, তেতিয়া আপুনি পিছত চাব, যদি আপুনি সেই মটিভেশ্যনত যিটো শুনিলে বা যিটো কাম কৰিম বুলি আপুনি ভাবিলে, কিন্তু সেইটো আপুনি নকৰিব নোৱাৰিব। এনেকুৱা কাৰ কাৰ লগত হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকে এই ক্ষেত্ৰত কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক আছে, জয় হিন্দ।